নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি নতুন ভ্যাকেন্সিখিনি মই দেখুৱাই যাম আজি নতুনকৈ অহা ভ্যাকেন্সি এক নম্বৰটো হৈছে আপোনালোকৰ হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে টেলিকলাৰ the candidate must be proficient in English, Hindi and Assamese এই তিনিটা ল্যাঙ্গুৱেজ ভালকে জানিব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব লোকেশন গুৱাহাটী হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব এটো এক নম্বৰ পোষ্ট আছিল দুই নম্বৰ পোষ্টটো আপোনালোকৰ জোৰহাট কৃষ্ণ হুন্ডাইৰ পৰা আহিছে এটো ডিলাৰ হয় এখন ইয়াত এক নম্বৰ পোষ্ট আহিছে এসিস্ট্যান্ট সেলস ম্যানেজাৰ দুই নম্বৰ আহিছে টিম লিডাৰ দুটা পোষ্ট আছে সেলস কনসালটেন্টৰ কাৰণে 15টা পোষ্ট আছে Senior Sales Consultant 5টা পোষ্ট আছে আৰু RDSE ৰুৰেলৰ কাৰণে 20টা আছে work location খিনি হ'ব জোৰহাট তেওক বোকাঘাট গোলাঘাট তিতাবৰ job type full time হয় আৰু salary as per company norms হ'ব এই গুটেকিটা পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ম্যানেজাৰ পোষ্টৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্সও লাগিব টিম লিডাৰৰ কাৰণেও এক্সপেৰিয়েন্স লাগিব আৰু সিনিয়ৰ সেলছৰ কাৰণেও এক্সপেৰিয়েন্স লাগিব সেলছ কনসালটেন্টত ফ্ৰেছাৰ হলেও এপ্লাই কৰিব পাৰিব আৰু এইটো পাৰিব RDSE টো পাৰিব কোৱালিফিকেশন মই কলুৱে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব ওপৰত মই যেটো পোষ্ট কলু হেতুত পাৰিব আৰু ইয়াতে 12 বুলিও দিয়া আছে যদি কাৰোবাৰ গ্ৰেজুৱেচন নাই আৰু 12 পাস হয় তেওঁলোকে সেলছ কনসালটেন্টত এপ্লাই কৰিব পাৰে আৰু এইটোটো এপ্লাই কৰি চাব পাৰে RDSE এটো তেওঁলোকে সিলেকশন পাইও যাব পাৰে So after joining employees get fuel and lunch as per company terms and conditions আপোনালোকক জয়নিং হলে পেট্ৰলৰ পইচা আৰু লাঞ্চ টু দিব কোম্পানী ফালৰ পৰা আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে দুটা মেইল দিয়া আছে যিকোনো এটা মেইলত বায়োডাটাটো পঠিয়াই দিব কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰত কন্টাক্ট কৰি ল'ব পাৰিব আৰু এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনালোকৰ 5 মে পিছৰ পোষ্টটো আপোনালোকৰ এডভেঞ্চাৰ কোচিং ইনষ্টিটিউটৰ পৰা আহিছে ইয়াত GS Road হয় ইয়াত আপোনালোকৰ ইকোনমিক্স আৰু সোশিয়াল টিচাৰ ভ্যাকেন্সি হয় এটো আপোনালোকৰ মাস্টাৰ ডিগ্ৰী থাকিব লাগিব ৰেসপেক্টিভ সাবজেক্টত এটো মেলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব মোবাইল নম্বৰ দিয়া আছে আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 26 এপ্ৰিল পিছৰ পোষ্টটো আপোনালোকৰ কেস ডিজাইন সেলৰ পৰা আহিছে ভ্যাকেন্সি হল সিনিয়ৰ আৰ্কিটেক্ট গুৱাহাটী হ'ব লোকেশন কোৱালিফিকেশন ব্যাচেলাৰ্স ডিগ্ৰী থাকিব লাগিব আৰ্কিটেক্টত আৰু 3 বছৰ এক্সপেৰিয়েন্স লাগিব Salary 30,000 to 40,000 হ'ব per month আৰু তাৰ লগতে other benefits থাকিব based on experience and interview performance কোনোবা এপ্লাই কৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু মেইলৰ যেটো সাবজেক্ট লাইন তাতে লিখি দিব সিনিয়ৰ আৰ্কিটেক্ট পজিশন your name আপোনালোকৰ নিজৰ নামটো লিখি দিব যদি শৰ্ট লিষ্ট হয় কোম্পানী ফালৰ পৰা ইন্টাৰভিউ কাৰণে মাতিব পিছৰ পোষ্টটো প্লুমেৰিয়া মাৰ্ট সুপাৰ মাৰ্কেটৰ পৰা আহিছে লোকেশন পাঞ্জাবাৰী গুৱাহাটী ইয়াত স্যালাৰি দিব 10,000 to 15,000 or negotiable for the deserved candidate and experience will be preferred যদি এক্সপেৰিয়েন্স থাকে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব ক্যান্ডিডেটে এপ্লাই কৰিব লাগিব আপোনালোকৰ বায়োডাটাৰ লগতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ থাকিব লাগিব আৰু হোৱাটছআপত নহলে কল কৰিও আপোনালোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব আপোনালোকে আগতে নিজৰ বায়োডাটাখন হোৱাটছআপত পঠিয়াই দিব So ইয়াতে কি পোষ্ট আহিছে তেওঁলোকে পোষ্ট মেনশন নকৰিলে আপোনালোকে মোবাইল নম্বৰটোত কল কৰি কিনে খুদি ল'ব কি পোষ্টৰ কাৰণে হয় এটো অকল লোকেশন স্যালাৰিটো হে মেনশন কৰিলে আপোনালোকে খুদি ল'ব ফোন কৰি কিনে পিছৰ পোষ্টটো আপোনালোকৰ টিচাৰৰ কাৰণে হয় ইয়াত ফিজিক্স টিচাৰৰ ভ্যাকেন্সি হয় ফ্ৰেছাৰ হলে এপ্লাই কৰিব পাৰিব ইয়াতে মাস্টাৰ্স ডিগ্ৰী কৰা হ'ব লাগিব ফিজিক্সত আৰু ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ দিয়া আছে এটো মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব স্যালাৰি নেগোশিয়েবল হ'ব ফুডিং আৰু একমোডেশন খিনি দিয়া হ'ব পিছৰ পোষ্টটো আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি হয় এটো সিভিল ব্ৰাঞ্চত এটো আপোনালোকৰ ফাৰ্ম হয় এখন এই ফাৰ্মৰ পৰা আহিছে আৰু এবছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ওয়াটাৰ সাপ্লাই প্ৰজেক্টত ফৰ ফিল্ড ওয়াৰ্ক এক্ৰছ আসাম সো ইয়াতে যাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে বিটেক বা বিই কৰা আছে সিভিল ব্ৰাঞ্চত তেওঁলোকে এপ্লাই কৰিব পাৰিব মোবাইল নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ application invited from female candidate only for the following post principal qualification MA MSc MCom বা আৰু লগতে BEd লাগিব আৰু recognized university পৰা আৰু good academic career হ'ব লাগিব লগতে 10 বছৰ এক্সপেৰিয়েন্স লাগিব দুই নম্বৰটো আপোনালোকৰ program officer ইয়াতে minimum graduation কৰা হলে হ'ব essential for handling project including planning execution
মনিটৰিং হেভিং নলেজ ইন কম্পিউটাৰ সো এইটো বেসিক্যালি ডিগ্ৰী মানে ব্যাচেলাৰ ডিগ্ৰী থাকিলে হ'ব গ্ৰেজুৱেচন কৰা হ'লে হ'ব লগতে কম্পিউটাৰ ডিপ্লোমা থাকিলে এপ্লাই কৰিব পাৰে প্ৰগ্ৰাম অফিচাৰত 3 নম্বৰটো হৈছে এসিস্ট্যান্ট টিচাৰ এমএসসি কৰা হ'ব লাগিব ফিজিক্সত আৰু লগতে বিএড থাকিব লাগিব এক্সপেৰিয়েন্স লাগিব 3 বছৰ both মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰে এইটোত 27 তাৰিখৰ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব সো আজি এইখিনি আছিল ভ্যাকেন্সি